নমস্কাৰ এই মুহূৰ্তত অসমৰ লাখ লাখ মহিলাসকললৈ দিবলৈ লৈছো বিগ ব্ৰেকিং নিউজ আহি গ'ল 11 মাৰ্চ অহা 11 মাৰ্চ তাৰিখে অসমৰ লাখ লাখ মহিলাসকলৰ বেংক একাউণ্টত অসম চৰকাৰে প্ৰদান কৰিব চৰকাৰী ধন তো কোনবোৰ মহিলাসকলে অহা 11 মাৰ্চ তাৰিখে নিজৰ বেংক একাউণ্টত চৰকাৰী ধন লাভ কৰিব জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি প্ৰথমৰ পৰা শেষ লৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিবৰ ভিডিঅটো ভাল লাগিলে অনুগ্ৰহ কৰি শেয়াৰ কৰি দিব তো বলক ভিডিঅটো আৰম্ভ কৰি এতিয়া আমি বিস্তাৰিত জানিলো যে অসম চৰকাৰে অহা 11 মাৰ্চ তাৰিখে কোনবোৰ মহিলাৰ বেংক একাউণ্টত প্ৰদান কৰিব চৰকাৰী ধন তো আপোনালোকক মোবাইল স্ক্ৰিনত দেখুৱাই দিছো আপোনালোকে মোবাইল স্ক্ৰিনত চাব পাৰিছে চৰকাৰৰ ফালৰ পৰা এনেকুৱা এখন আপডেট প্ৰদান কৰা হৈছে ইয়াতে কি লিখা আছে কোনবোৰ মহিলাই টকা লাভ কৰিব বিস্তাৰিত আপোনালোকক এইটো ভিডিঅৰ মাজত জনাইছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব অসম চৰকাৰে প্ৰদান কৰা আপডেটটোত কি লিখা আছে এতিয়া আপোনালোকক পঢ়ি শুনাই দিছো ইয়াতে লিখা আছে প্ৰতি মাহৰ 10 তাৰিখ পেঞ্চন আৰু অৰুণোদয়ৰ দিন এই দিনটোতে ৰাজ্যত বহুতো পৰিয়ালৰ মুখত হাঁহি বিৰিঙিয়াই মহিলাসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লক্ষ্যৰে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে আৰম্ভ কৰা অৰুণোদয় আঁচনিৰ দ্বাৰা ৰাজ্যৰ 43,67,577 গৰাকী হিতাধিকাৰী উপকৃত হৈছে তো অসম চৰকাৰে প্ৰতি মাহৰ 10 তাৰিখত কিন্তু 43,67,577 গৰাকী হিতাধিকাৰীক প্ৰদান কৰে বেংক একাউণ্ট যোগে চৰকাৰী ধন কিন্তু অহা 10 মাৰ্চ তাৰিখটো হল দেওবাৰে বেংক বন্ধ থকাৰ কাৰণে হিতাধিকাৰীসকলে কিন্তু এই কেইখন আঁচনিৰ ধন নিজৰ বেংক একাউণ্টত 10 তাৰিখে লাভ নকৰে 10 তাৰিখৰ পৰিৱৰ্তে অহা 11 মাৰ্চ তাৰিখে এই কেইখন আঁচনিৰ ধন হিতাধিকাৰীসকলৰ বেংক একাউণ্টত লাভ কৰিব অসম চৰকাৰে নতুনকৈ কোন কেইখন আঁচনিৰ টকা অহা 10 তাৰিখৰ পৰিৱৰ্তে 11 তাৰিখে হিতাধিকাৰীসকলৰ বেংক একাউণ্টত সোমাই দিব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅটো স্কিপ নকৰি চাই থাকিব তো আঁচনি কেইখনৰ ভিতৰত হল অৰুণোদয় শহীদ কুশল কোঁৱৰ বৃদ্ধ পেঞ্চন আঁচনি ৰাষ্ট্ৰীয় দিব্যাংগ আঁচনি বিধৱা আৰু বৃদ্ধ পেঞ্চন আঁচনিত যিসকল মানুহৰ নাম অন্তৰ্ভুক্ত হৈ আছে সেই সকল মানুহে অহা 10 মাৰ্চ তাৰিখ পৰিৱৰ্তে অহা 11 মাৰ্চ তাৰিখে নিজৰ বেংক একাউণ্টত লাভ কৰিব চৰকাৰী ধন লগতে যিসকল মানুহৰ নাম ইন্দ্ৰামিৰী সৰ্বজনীন বিধৱা পেঞ্চন আৰু দীনদয়াল দিব্যাংগজন সাহায্য আঁচনিত অন্তৰ্ভুক্ত হৈ আছিল সেই সকল মানুহক কিন্তু অসম চৰকাৰে অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত কৰি লৈছে সেই সমূহ মানুহে কিন্তু 1250 টকাকৈ অহা 11 তাৰিখে লাভ কৰিব তো আজি ইমানেই ভিডিঅটো চাই কেনে পালে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰি জনাই দিবলৈ নাপাহৰিব তো ধন্যবাদ।